পোনপ্ৰথমতে মই MB হিৰোজৰ গোটেই কৰ্মকৰ্তা লগতে মোৰ বন্ধু হিৰক দাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইয়াতে আমন্ত্ৰণ কৰি অনাৰ কাৰণে। ইমান ধুনীয়া এটা সুযোগ, এখন নতুন আজি গ্লেমাৰ এক্স বুলি যিখন সৰুৰ পৰাই আমি সকলোৱে গ্লেমাৰৰ নামটো পৰিচিত, সকলোৱে জানে, কিন্তু গ্লেমাৰ হিৰোৰ এখন নতুন গাড়ী গ্লেমাৰ এক্স, খুব ধুনীয়া ফিচাৰ্ছ। সঁচাই মই নিজেও এবাৰ চলালোঁ আৰু গাড়ীখনত যিবিলাক মুড আছে আৰু সেইবিলাক অত্যাধুনিক মুড এইবাৰ মানে প্ৰয়োগ কৰিছে হিৰোজে। চ' আপোনালোকে চলাই ভাল পাব। ইয়াতে ৰামপুৰত অৱস্থিত MB হিৰোজ, ICICI বেংকৰ কাষত। দুৰ্গা পূজাও আহিল আৰু আপোনালোকে যিহেতু বিশ্বকৰ্মা পূজাও আহিল, আপোনালোকে যদি ল'ম বুলি ভাবি আছে অতি সোনকালে আহি MB হিৰোজত আপোনালোকে যোগাযোগ কৰক আৰু খুব ধুনীয়া ষ্টাফ মেম্বাৰ আপোনালোকক সহযোগ কৰিব। ফাইনেন্স হওক বা যি ধৰণৰ ব্যৱস্থা আপোনালোকে বিচাৰে প্ৰতিটো ব্যৱস্থাত আপোনালোকক হেল্প কৰিব। আপোনালোকে আহক, খুব ধুনীয়া ইয়াতে প্ৰচেছখিনি আছে। আৰু বাকী মই মুডখিনি অকণমান ক'লোৱেই, যিখন গ্লেমাৰ এক্সত এইবাৰ স্মুথ মুড বুলি এটা দিছে। আপোনালোকে 2 কিলোমিটাৰ আপোনালোকে স্মুথ মুডটো অন কৰি পেলাই আপোনালোকে গাড়ীখনত উইদাউট হেণ্ডেলিং আপোনালোকে ইউজ কৰিব পাৰিব, নিজে গৈ থাকিব পাৰে। তাৰপাছত ডিছপ্লে মুড বহুত ধুনীয়া দিছে, ইয়াতে আপোনালোকে মেপিং ইউজ কৰিব পাৰিব। চাৰ্জাৰ আমাৰ চবতকৈ প্ৰয়োজন কি বস্তু, মোবাইল চাৰ্জ। ক'ৰবাত গৈ আছোঁ, মোবাইল চাৰ্জ দিয়া জেগা নাই বা ক'ৰবাত চাৰ্জাৰ বিচাৰি নাপাব, আপোনালোকে কেবলডাল খালি লগত ৰাখক, গাড়ীত আছে। আপোনালোকে বাইকৰ পৰাই আপোনালোকে চাৰ্জ কৰিব পাৰিব। তাৰপিছত আৰু বহুত ধুনীয়া গাড়ীৰ কালাৰটো আপোনালোকে চুজ নিজৰ মতে কৰিব। 5টামান কালাৰ আছে ভেৰিয়েশ্যন, যিটো ধৰণৰ ভেৰিয়েশ্যন লাগে আৰামছে। আৰু গাড়ীখনত এটা বস্তু ভাল লাগিছে, চেন্সৰ। মানে আমাৰ চবতকৈ ডাঙৰ প্ৰব্লেম আমাৰ কি থাকে, আমি যেতিয়া বাইক আৰু আমাৰ কাৰ ইউজ কৰি থাকোঁ, মেক্সিমাম কাৰ ইউজ কৰি থাকিলে আমাৰ বাইকবিলাক আমি ঘৰত ৰাখি থৈ দিওঁ আৰু তেতিয়া আমাৰ কি হয়, এন্দুৰ নিগনি আমাৰ বহুত লছ কৰি দিয়ে কাট কৰি। চ' এইখন গাড়ীত ৱেৰ বেছি ইউজ হোৱা নাই, চেন্সৰেদিয়ে গোটেইখিনি হৈছে মোটামুটি। চ' এইখনত বহুত ধুনীয়া ধুনীয়া ফিচাৰ্ছ আছে। আপোনালোকে আহক, ৰামপুৰত অৱস্থিত MB হিৰোজ, ICICI বেংকৰ কাষত আছে, খুব ধুনীয়া। আপোনালোকে লওক, ময়ো চাগে এখন ল'ম ভাবি আছোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।